প্ৰিয় বন্ধু-বান্ধৱীসকল, আপোনাৰ যদি ঘৰৰ এই দিশত শেৱালি ফুলৰ গছ আছে তেন্তে কেতিয়াও নাৰাখিব এই স্থানত। ঘৰৰ এই দিশত যদি শেৱালি ফুলৰ গছ থাকে তেন্তে সেইখন ঘৰত অকাল মৃত্যু হোৱাটো একেবাৰেই নিশ্চিত হৈ পৰে। শেৱালি গছৰ আছে 5টা আচৰিত শক্তি। এই গছত দৈৱ শক্তি ভৰপূৰ হৈ থাকে আৰু আপুনি শুনি আচৰিত হ'ব যে শেৱালি ফুলৰ গছ সকলোৰে ঘৰত নহয়। যিমানেই সাৰ জাবৰ দি বা যিমানেই যত্ন কৰিলেও কিছুমানৰ ঘৰত কেতিয়াও শেৱালি ফুলৰ গছ উঠাব নোৱাৰে, কিন্তু কিছু লোকৰ ঘৰত শেৱালি ফুলৰ গছ নিজে নিজেই হয়। শাস্ত্ৰ অনুসৰি শেৱালি গছ হৈছে আটাইতকৈ শক্তিযুক্ত ফুলগছ। দেৱলোকৰ ৰজা ইন্দ্ৰৰ ফুলনিত থকা এজোপা অতি আচৰিত শক্তিযুক্ত ফুলগছ। যিসকল লোকৰ ঘৰত শেৱালি ফুলৰ গছ হয় প্ৰকৃততে তেওঁ এজন মহাপুণ্য আৰু ভাগ্যৱান ব্যক্তি হয়। যদি আপোনাৰ হাতত শেৱালি ফুলৰ গছ হৈছে বা আপুনি ৰোৱা শেৱালি জোপা জীয়াই আছে তেন্তে আপোনাৰ ভাগ্য এদিন সৌভাগ্যশালীলৈ পৰিৱৰ্তন হ'বই হ'ব। শেৱালি ফুলৰ বিশেষত্ব হৈছে এই ফুল ৰাতিহে ফুলে। এই ফুলৰ অন্য ফুলতকৈ বহু পাৰ্থক্য আছে। শেৱালি ফুল যদি ঘৰৰ সঠিক দিশত নাথাকে তেন্তে সেইখন ঘৰৰ মানুহৰ বাবে অত্যন্ত অশুভ হয়। যিখন ঘৰৰ সঠিক দিশত দৈৱ শক্তিৰে ভৰপূৰ শেৱালি ফুল থাকে আৰু সতেজ হৈ থাকে সেইখন ঘৰত কোনোদিনাই বেয়া হ'ব নোৱাৰে আৰু অশুভ শক্তিয়ে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। দেৱী শক্তিৰ প্ৰভাৱত সেইখন ঘৰৰ উন্নতি হ'বই হ'ব। যদি কেনেবাকৈ ঘৰৰ এই দিশত শেৱালি ফুলৰ গছ থাকে তেন্তে সেইখন ঘৰৰ উন্নতি কেতিয়াও নহয়। আকস্মিক দুৰ্ঘটনা বা অকাল মৃত্যুৰ দৰে ভয়ংকৰ বিপদ আহি সেইখন ঘৰত মহা বিপদ হ'ব পাৰে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম শেৱালি ফুল প্ৰকৃততে কি, ঘৰৰ কোন দিশত শেৱালি গছ থাকিলে ঘৰখনৰ বাবে অত্যন্ত শুভ হয় আৰু ঘৰৰ কোনটো দিশত কেতিয়াও শেৱালি ফুলৰ গছ থাকিব নালাগে, যাৰ ফলত ঘৰখনলৈ বিপদ বিঘিনি আৰু অকাল মৃত্যু হোৱাৰ ভয় থাকে। শেৱালি ফুলে কি কি বেমাৰৰ প্ৰতিষেধক হিচাপে কাম কৰে, বেমাৰ ভাল কৰে, এই গছ ঘৰত থাকিলে কি কি ক্ষেত্ৰত উন্নতি হয়। গতিকে আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণ শেষলৈকে চায় তেন্তে শেৱালি ফুলৰ বিষয়ে কথাসমূহ জানি আপোনাৰ ঘৰত যদি শেৱালি ফুলৰ গছ আছে তেন্তে সঠিক দিশলৈ আনি বিপদ বিঘিনিৰ পৰা ৰক্ষা পৰিব পাৰিব। লগতে শেৱালি ফুল কি কি ৰোগত ব্যৱহাৰ কৰি ৰোগ নিৰাময় কৰিব পাৰি সেই কথাখিনি জানি আপুনি হয়তো নিশ্চয় উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু-বান্ধৱীসকল, তেন্তে জানো আহক ঘৰৰ কোন দিশত শেৱালি ফুলৰ গছ ৰুব নালাগে বা থাকিব নালাগে, কোন কোন দিশত ঘৰত শেৱালি ফুলৰ গছ থাকিলে ঘৰৰ কি কি দিশত উন্নতি হয়। ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ, যদি আপোনালোক আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। আৰু যদি আপুনি মা লক্ষ্মীৰ প্ৰিয় ভক্ত হয় তেন্তে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু-বান্ধৱীসকল, আমাৰ সমাজত শেৱালি ফুলৰ মহত্ব অত্যন্ত বেছি। যেনেকৈ এখন ঘৰত তুলসী গছৰ অত্যন্ত মহত্ব থাকে, ঠিক সেইদৰে যদি ঘৰৰ পদূলিমুখত এজোপা শেৱালি ফুলৰ গছ থাকে তেন্তে সেইখন ঘৰৰ বাবে অত্যন্ত শুভ হয়। সেয়েহে বহু মানুহে নিজৰ ঘৰৰ পদূলিমুখত এজোপা শেৱালি ফুলৰ গছ ৰুই লোৱাটো নিশ্চয় আপুনি দেখিছে। যিখন ঘৰৰ পদূলিমুখত এজোপা শেৱালি সতেজ ৰূপত থাকে সেইখন ঘৰত ৰোগ ব্যাধিৰ সমস্যা কম হয় আৰু ধন টকা পইচাৰ কষ্ট কেতিয়াও নহয়। সেইখন ঘৰ কেতিয়াও দৰিদ্ৰ হ'ব নোৱাৰে। সেই ঘৰখনত দেৱলোকৰ কৃপা থাকে আৰু দেৱলোকৰ কৃপাত ৰোগ ব্যাধি বিপদ বিঘিনি কম হয়। শেৱালি ফুলেই হৈছে একমাত্ৰ ফুল যি ফুল তলত সৰাৰ পিছত বুটলি নি পূজা পৰ্বত ব্যৱহাৰ কৰা হয়। শাস্ত্ৰমতে এই ফুল কেতিয়াও অশুচি হ'ব নোৱাৰে। শেৱালি ফুলত মাতা লক্ষ্মী আৰু আদি মাতাৰ কৃপা থাকে। শেৱালি ফুল মাতা লক্ষ্মীৰ অতিকৈ প্ৰিয়, সেয়েহে দেৱী শক্তিক এই ফুলেৰে পূজা কৰিলে সন্তুষ্ট হয় আৰু শেৱালি ফুলেৰে পূজা কৰিলে দেৱী লক্ষ্মী সোনকালে প্ৰসন্ন হয়। বাস্তু শাস্ত্ৰ মতে শেৱালি ফুল হৈছে দৈৱ শক্তিযুক্ত ফুল। যদি সঠিক দিশত শেৱালি গছ থাকে তেন্তে দেৱী শক্তিৰ প্ৰভাৱত সেইখন ঘৰ সুৰক্ষিত হৈ থাকে। বিভিন্ন বাস্তু দোষৰ পৰাও সেইখন ঘৰে মুক্তি পায়।
পৌৰাণিক কাহিনী অনুসৰি সমুদ্ৰ মন্থনৰ সময়ত যেতিয়া মা লক্ষ্মীৰ আবিৰ্ভাৱ হৈছিল, ইয়াৰ লগে লগেও শেৱালি ফুলৰ গছৰো উৎপত্তি হৈছিল। সেয়েহে শেৱালি ফুল মা লক্ষ্মীৰ অতিকৈ প্ৰিয় আৰু যিখন ঘৰত শেৱালি ফুলৰ গছ থাকে সেইখন ঘৰত মাতা লক্ষ্মীয়ে বাস কৰে। শেৱালি ফুলৰ গছ যিখন ঘৰত থাকে সেইখন ঘৰত সুখ শান্তিয়ে বিৰাজ কৰে। লগতে সেইখন ঘৰৰ সদস্যসকলে মানসিক শান্তি অতি সুস্থিৰভাৱে থাকে। পুৰাণৰ অনুসৰি ভগৱান শ্ৰীকৃষ্ণৰ দুই পত্নী ৰুক্মিণী আৰু সত্যভামাই নিজৰ ফুলনিত স্বৰ্গৰ পাৰিজাত ফুল থকাটো কামনা কৰিছিল। সেয়েহে ভগৱান শ্ৰীকৃষ্ণই নিজৰ পত্নীৰ মন সন্তুষ্ট কৰিবলৈ স্বৰ্গৰ পৰা পাৰিজাত ফুল আনি সত্যভামাৰ ফুলনিত ৰোপণ কৰিছিল। সেই কথা জানিব পাৰি দেৱৰাজ ইন্দ্ৰৰ খং উঠিছিল আৰু ভগৱান শ্ৰীকৃষ্ণক অভিশাপ দিছিল। যি পাৰিজাত ফুল স্বৰ্গৰ পৰা নি সত্যভামাৰ ফুলনিত ৰোপণ কৰিলে সেই পাৰিজাত ম্লান কৰিব আৰু সেই ফুলনিত যি পাৰিজাত হ'ব সেই পাৰিজাতৰ সৌন্দৰ্য আৰু শক্তি স্বৰ্গৰ পাৰিজাতৰ সমান নহয়। আৰু সেই পাৰিজাতেই হৈছে বৰ্তমানৰ শেৱালি। সেয়েহে এই ফুলৰ সুবাস বেছি আৰু এই ফুল তলসৰি থাকিলেও ইয়াৰ পবিত্ৰতা নকমে আৰু অসুচি নহয়। অন্য এক আখ্যানৰ মতে পাৰিজাত নামৰ এগৰাকী বোৱাৰীয়ে সূৰ্য দেৱতাক স্বামীৰ ৰূপে পাবলৈ কঠোৰ ব্ৰত কৰিছিল। তেওঁ কঠোৰ ব্ৰত কৰাৰ পিছতো সূৰ্য দেৱতাক পতি ৰূপত পাবলৈ সক্ষম হোৱা নাছিল। সেয়েহে তেওঁ নিজৰ ব্যৰ্থতাৰ বাবে আত্মহত্যা কৰে। তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ শৰীৰৰ পৰা শেৱালি ফুলৰ গছ জন্ম হৈছিল। সেইকাৰণে এই ফুল সূৰ্যৰ পোহৰত নুফুলে, আন্ধাৰতহে ফুলে আৰু সূৰ্যৰ পোহৰ হোৱাৰ আগতেই এই ফুল সৰি পৰে আৰু এই ফুলৰ সুবাস ৰাতিহে বেছি হয়। এতিয়া জানো আহক এই শেৱালি ফুলৰ গছ কি কি ৰোগত বা কি কি বেমাৰত ব্যৱহাৰ কৰিলে সোনকালে আৰোগ্য লাভ কৰিব পাৰি। আয়ুৰ্বেদৰ মতে শেৱালি ফুলৰ গছ হৈছে ৰোগ বাধাৰ বাবে মৃত সঞ্জীৱনী স্বৰূপ। যদি ইয়াক সঠিক নিয়মেৰে ব্যৱহাৰ কৰা হয় তেন্তে বহুত জটিল ৰোগৰ পৰাও পৰিত্ৰাণ পাব পাৰি। যদি কোনো ব্যক্তিৰ জ্বৰ কাহ আৰু সৰু ল'ৰা ছোৱালীৰ জ্বৰ কাহ হৈ থাকে তেন্তে শেৱালি ফুলৰ পাত মিহিকৈ পিচি তাৰ ৰস উলিয়াই মৌ জোলৰ লগত খাবলৈ দিয়া হয় তেন্তে সেই কাহ সোনকালে ভাল হয়। এই শেৱালি ফুলৰ পাত ব্যৱহাৰ কৰিলে বহুদিনীয়া শুকান কাহৰ পৰা পৰিত্ৰাণ পাব পাৰি। শেৱালি ফুলৰ পাতৰ ৰস নিয়মীয়াকৈ সেৱন কৰিলে শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি পায় আৰু তেজ পৰিষ্কাৰ হয়। সাধাৰণতে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সঘনাই পেলু কৃমিৰ সমস্যাই দেখা দি থাকে। এনে ক্ষেত্ৰত যদি শেৱালি পাতৰ ৰস খুওৱা হয় তেন্তে সেই সমস্যাৰ পৰাও সম্পূৰ্ণ মুক্ত পাব পাৰি। বৰ্তমান সময়ত চুলি সৰা, অকালতে চুলি পকা এক জটিল সমস্যা হৈ পৰিছে। চুলিৰ যি বিভিন্ন সমস্যা হয়, জাৰৰ দিনত চুলিত যি উফি হয়, চুলিৰ আগ ফটা, সঘনাই চুলি সৰি চুলি পাতল হোৱা আদিৰ সমস্যাত যদি শেৱালি ফুলৰ গুটি মিহিকৈ পিচি মূৰত লগোৱা হয় তেন্তে 3 দিন লগোৱাৰ পিছতেই সেই সমস্যাৰ পৰা মুক্তি পাব পাৰি। ই একেবাৰে প্ৰমাণিত। বৰ্তমান সময়ত ৰোগ ব্যাধি বা বেমাৰ আজাৰ জ্বৰ কাহ মেলেৰিয়া বাকী আদি ৰোগৰ সমস্যা বেছিকৈ হোৱা দেখিবলৈ পোৱা যায়। সাধাৰণতে এনেবোৰ ৰোগৰ আক্ৰান্ত হোৱাৰ লগে লগে ডাক্তৰৰ ওচৰলৈ গৈ বিভিন্ন ঔষধ ব্যৱহাৰ কৰাৰ পৰিলক্ষিত হয়, যাৰ ফলত সেই ৰোগৰ পৰা মুক্তি পোৱা যায়। কিন্তু সেই ঔষধে আমাৰ শৰীৰৰ বহুখিনি ক্ষমতাই হ্ৰাস কৰে। এনে ধৰণৰ ৰোগত যদি শেৱালি ফুলৰ কুমলীয়া পাত কলপাতেৰে মেৰিয়াই জুইত পুৰি সেই পাতৰ ৰস উলিয়াই মৌ জোলৰ সৈতে মিহলাই খোৱা হয় তেনেহলে সেই ৰোগৰ পৰা সম্পূৰ্ণ পৰিত্ৰাণ পোৱা যায়। জাৰৰ দিনত বিশেষকৈ টনচিল হোৱা দেখিবলৈ পোৱা যায়। এই ৰোগত যদি সাৰৰ লগত শেৱালি ফুল সিজাই 2-3 দিন খোৱা হয় তেন্তে টনচিলৰ বেমাৰত সম্পূৰ্ণৰূপে পৰিত্ৰাণ পোৱা যায়। যি মহিলাৰ মাহেকীয়াৰ সময়ত পেটৰ যন্ত্ৰণা বা বিষ হয় তেনে মহিলাই যদি শেৱালি ফুলৰ পাত পিচি ৰস উলিয়াই মাহেকীয়া হোৱাৰ আগৰ 3-4 দিন খাব পাৰে তেন্তে সেই সমস্যাৰ পৰা সম্পূৰ্ণ আৰোগ্য পায়। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক ঘৰৰ কোন দিশত শেৱালি ফুলৰ গছ থাকিলে শুভ বা অশুভ হয়। 1 নম্বৰতে হৈছে
যিখন ঘৰৰ পূব দিশত শেৱালি ফুলৰ গছ থাকে সেইখন ঘৰলৈ সদায়ে সুখ সমৃদ্ধি আহে। ৰোগ ব্যাধিৰ পৰা মুক্ত হ'ব পাৰে সেই ঘৰখন। যাৰ ঘৰত পূব দিশত শেৱালি ফুলৰ গছ থাকে সেইখন ঘৰৰ ব্যক্তিৰ আয়ুস দীৰ্ঘায়ু হয়। বিশেষকৈ যিখন ঘৰৰ পূব দিশৰ পদূলিমুখত শেৱালি ফুলৰ গছ থাকে অৰ্থাৎ শেৱালি ফুল ফুলি থাকে সেই ঘৰ দেৱী শক্তিৰে প্ৰভাৱিত হৈ সুৰক্ষিত হৈ থাকে। বিপদ বিঘিনি অপায় অমংগলৰ পৰা সম্পূৰ্ণৰূপে পৰিত্ৰাণ পাব পাৰে সেইখন ঘৰে। সন্তানৰ ক্ষেত্ৰত অত্যন্ত শুভ ফল পোৱা যায়। পূব দিশত শেৱালি থাকিলে মানসিক প্ৰশান্তি হয়, মন মগজু শীতল হয়, জ্ঞান বুদ্ধি প্ৰচৰ হৈ সেইখন ঘৰৰ সন্তান শিক্ষাৰ দিশত আগবাঢ়ি যায়। দেৱী আদি শক্তিৰ শুভ প্ৰভাৱত সেই ঘৰখনত অপশক্তিৰ প্ৰভাৱ কোনোদিনেই আমনি কৰিব নোৱাৰে। যি লোকে ঘৰৰ পূব দিশত শেৱালি গছ ৰুই জীয়াই ৰাখিব পাৰে তেওঁৰ মহাপুণ্য হয় আৰু মাতা লক্ষ্মীৰ পৰম কৃপা পায় সেইখন ঘৰে। ধন টকা পইচাৰ অভাৱত সেইখন ঘৰে কেতিয়াও অভাৱ অনাটনত পৰিব লগা নহয়। ২ নম্বৰত হৈছে ঘৰৰ উত্তৰ আৰু পশ্চিম দিশত যদি শেৱালি গছ থাকে তেনে ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পায়। সা সম্পদৰে চহকী হ'ব পাৰে সেই ঘৰখন। বিশেষকৈ ধন ধানৰ ক্ষেত্ৰত অত্যন্ত শুভ হয়। কুবেৰৰ আশীৰ্বাদত ধন টকা পইচাৰ নাটনি নহয়, ধন সাঁচিব পাৰে সেইখন ঘৰত। বাবা গণেশৰ কৃপাত বিপদ বিঘিনি কম হয়। যিকোনো ক্ষেত্ৰতে সৌভাগ্যশালী হয় আৰু সফলতা পায়। যদি আপোনাৰ ঘৰৰ এই ৩ দিশত শেৱালি গছ আছে তেন্তে আপুনি সঁচাই এজন ভাগ্যশালী ব্যক্তি হয়। আপোনাৰ উন্নতিত কোনেও কোনো দিনাই বাধা দিব নোৱাৰে। দেৱী আদি শক্তিৰ আশীৰ্বাদত আপোনাৰ ঘৰৰ সদস্যসকলে সদায় সুৰক্ষিত হৈ থাকিব আৰু আপোনাৰ ঘৰৰ সদস্যসকলে যিকোনো ক্ষেত্ৰতে সফলতা পাব। ৩ নম্বৰতে হৈছে ঘৰৰ দক্ষিণ দিশৰ ফালে কেতিয়াও শেৱালি ফুলৰ গছ ৰোপণ নকৰিব। এই দিশত যদি শেৱালি ফুলৰ গছ থাকে তেন্তে অত্যন্ত বিপদত পৰিব লগা হয় সেই ঘৰৰ ব্যক্তি। ৰোগ ব্যাধি বেমাৰ আজাৰৰ বাহিৰেও আকস্মিক বিপদ বিঘিনি হয়। ঘৰৰ এই দিশত শেৱালি গছ থাকিলে ঘৰৰ সদস্যসকলৰ মৃত্যুৰ ভয় বেছি হয়। দক্ষিণ দিশটো হৈছে যমৰ দিশ। এই দিশত যম নগৰ আছে। শাস্ত্ৰৰ মতে দক্ষিণ দিশত যম নগৰ আছে। যদি এই দিশত শেৱালি ফুলৰ গছ থাকে তেন্তে মৃত্যুক আমন্ত্ৰণ জনোৱা হয়। ৰোগ ব্যাধিৰ আশংকা বেছি হয় আৰু আকস্মিক দুৰ্ঘটনা আদি হৈ মৃত্যুৰ মুখত পৰিব লগা হয় সেইখন ঘৰৰ ব্যক্তি। যদি আপোনাৰ ঘৰৰ দক্ষিণ দিশত শেৱালি ফুলৰ গছ আছে তেন্তে সেই গছ অন্য ৩ দিশত ৰোপণ কৰিবলৈ চেষ্টা কৰক। প্ৰিয় বন্ধু বান্ধৱীসকল, শেৱালি ফুলৰ গছ যদি ৰোপণ কৰাৰ কথা আপুনি ভাবে তেন্তে দক্ষিণ দিশৰ বাদে অন্য ৩ দিশত ৰোপণ কৰিলে আপোনাৰ বাবে মংগল হ'ব। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।